আমি এই উন্নয়নৰ লেখেমীয়া গতিক লৈ উপায়ুক্তগৰাকীক আমি বহুতবাৰ স্মাৰকপত্ৰ দিওঁ, কিন্তু বালিগাঁওবাসী ৰাইজে ইয়াৰ কোনো এটা সুফল আজিলৈকে পোৱা নাই। হিতেন গোস্বামীদেৱে আহি পিনে আধাৰশিলা স্থাপন কৰিলে, তেতিয়াৰ পৰা এতিয়ালৈকে ইমানেই মানুহৰ জীয়াতু ভুগিবলগীয়া হৈছে। হয়তো ডেলিভাৰী মানুহ এগৰাকী আনিলেও বাটতে প্ৰসৱ হোৱাৰ সম্ভাৱনা থাকে। যোৰহাটৰ এটা ব্যস্ত পথ ককিলামুখ সংযোগী জগন্নাথ বৰুৱা পথৰ আধাৰশিলা কৰাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল যদিও নিৰ্মাণ সম্পূৰ্ণ নহ'ল। নিৰ্মাণ কৰিব নোৱাৰা ঠিকাদাৰ হুঁচিয়াৰ এবছৰে 6 কিলোমিটাৰ দৈৰ্ঘ্য পথ নিৰ্মাণ কৰিব নোৱাৰা ঠিকাদাৰ গো বেক পালিকাও জাগিছে ঠিকাদাৰৰ লেহেমীয়া গতিৰ বাবেই এই পথটোৰ নিৰ্মাণৰ কাম 30%হে সম্পূৰ্ণ হৈছে। পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত বালিগাঁও ককিলামুখকে ধৰি কেইবাটাও অঞ্চলৰ ৰাইজে বহু সমস্যাত ভুগিবলগীয়া হৈছে। পথটোৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবৰ বাবে জিলা আয়ুক্তক আবেদন জনাইছে যদিও নিৰ্মাণৰ কাম আজিও খৰতকীয়া কৰা নহ'ল, যাৰ বাবে ৰাইজ ৰাজপথলৈ ওলাই আহিল। বালিগাঁওবাসীৰ ৰাইজে পথটোৰ লেহেমীয়া কামৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু বিভাগীয় হেমাহিৰ বিৰোধিতাৰে অতি শীঘ্ৰেই পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ দাবীত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত বহুসংখ্যক লোক উপস্থিত থকা পৰিলক্ষিত হয়। এই পথৰ উন্নয়ন তথা মেৰামতিৰ বাবে আমি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আবেদন নিবেদন কৰি আহিছিলোঁ, কিন্তু বহু ধৰণৰ প্ৰতিবাদ আন্দোলনৰ পাছত কেইবাবাৰো আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছত 2023 চনতে বিধায়কগৰাকী এই পথলৈ আহি তেওঁ নিজে আধাৰশিলা স্থাপন কৰি থৈ যায়। কিন্তু তেখেতে আধাৰশিলা কৰি যোৱা আজি এবছৰ হ'ল, কিন্তু বৰ্তমানে যিগৰাকী ঠিকাদাৰ তেখেতে 30% কাম কৰিবলৈ কিন্তু ব্যৰ্থ হৈছে। আমি এই উন্নয়নৰ লেখেমীয়া গতিক লৈ উপায়ুক্তগৰাকীক আমি বহুতবাৰ স্মাৰকপত্ৰ দিওঁ, কিন্তু বালিগাঁওবাসী ৰাইজে ইয়াৰ কোনো এটা সুফল আজিলৈকে পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যিগৰাকী ঠিকাদাৰে বৰ্তমান কাম কাজখিনি কৰিছে, তেখেতে এসপ্তাহ কাম কৰিব, এমাহ কিন্তু তেখেত শুই থাকে। গতিকে উন্নয়নৰ লগত এনেকুৱা ভেকু ভাওনা কেতিয়াও বালিগাঁওবাসী ৰাইজে মানি নলয়।